কাইলৈ সৰুসজাইত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহ আৰু এই সমাৰোহত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহৰ পেৰেডত 2551 গৰাকী আৰক্ষীয়ে কৰ্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰিব। সৰুসজাইৰ খেলপথাৰত অনুশীলনত ব্যস্ত হৈ আছে এই আৰক্ষী জোৱানসকল। আমি অনুশীলনৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছো। পুলক মহন্তই দেখুৱাব সেই পৰিৱেশ। পুলক মহন্ত, অনুশীলন পূৰ্ণগতিত যেহেতু চলি থকা আমি দেখিবলৈ পাইছো, পোনপটীয়া সম্প্ৰচাৰ যোগে পৰিৱেশ দেখুৱাওক আৰু কেনেধৰণৰ তৎপৰতা চলিছে কাইলৈৰ বাবে। চিম্পলি নিশ্চয়কৈ ক'ব লাগিব এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বৰ বাবে পুনৰবাৰ দেশবাসী তথা অসমবাসী সাজু হ'ব হৈছে। কাৰণ কাইলৈ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সন্মুখত 2551 গৰাকী অসম আৰক্ষী জোৱান, মই দেখুৱাই আছোঁ মোৰ পাছফালে সেই দৃশ্যাংশ ভিডিঅ' জাৰ্নেলিষ্ট অৱনীৰঞ্জন বেজবৰুৱা আছে, তেওঁ সেই দৃশ্যাংশ দেখুৱাই আছে। আজিৰ দিনটোত তেওঁলোকৰ চূড়ান্ত অনুশীলন এই মুহূৰ্তত চলি আছে আৰু কাইলৈ যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ গৃহমন্ত্ৰীগৰাকী আহিছে, কাইলৈ সৰুসজাই বিশেষ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে আজিৰ দিনটোত দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰা এনেকৈ প্ৰস্তুতি চলিছে। আৰু এক কথাত ক'বলৈ গ'লে অসমৰ ইতিহাসত এক নজিৰবিহীন ঘটনা, কাৰণ একেলগে 2551 গৰাকী অসম আৰক্ষী জোৱানে কামাণ্ডো বেটেলিয়নে এনেকৈ আজিৰ দিনটোত তেওঁলোকে অনুশীলন চলাইছে আৰু কাইলৈ তেওঁলোকৰ যিহেতু শপত গ্ৰহণ, গতিকে তাৰ প্ৰাকক্ষণত আজিৰ দিনটোত যিসমূহ তেওঁলোকৰ অনুশীলন আছে সেইসমূহ ইয়াত পুৱাৰ ভাগৰ পৰাই চলি আছে। পৰিৱেশ দেখুৱাই গৈছোঁ এই মুহূৰ্তত এনেকৈ দেখিবলৈ পাইছে নৱনিযুক্ত যিসকল অসম আৰক্ষী সেইসকল জোৱান, যুৱক যুৱতী সকলোৱে আছে। আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু সংখ্যাটো যদি আমি কওঁ পুনৰবাৰ 2551 গৰাকী জোৱান, 5টাকৈ বেটেলিয়ন আৰু সেই 5টা বেটেলিয়ন একেলগ কৰি এনেকৈ 2551 গৰাকী যিহেতু সাজু কৰা হৈছে, নতুন ৰূপ দিয়া হৈছে। আৰু যিটো কোৱা হয় বাৰম্বাৰ অসম আৰক্ষীৰ তৰফৰ পৰা যে অত্যাধুনিক যিসমূহ ট্ৰেইনিং তেওঁলোকক ইয়াত প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও আপোনালোকে যদি চাই যিসকল নতুনকৈ সাজু হৈছে কাইলৈ সেই দীক্ষান্ত সমাৰোহৰ বাবে আজিৰ দিনটোত যিসমূহ অনুশীলন সেইসমূহ পুৱাৰ ভাগৰ পৰাই তেওঁলোকে চলাই আছে। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ সেই পৰিৱেশটো, কিছু সময় পিছতেই তেওঁলোকৰ সেই পেৰেডো আৰম্ভ হ'ব, সেয়াও আমি পোনে পোনে দেখুৱাবলৈ যত্ন কৰিম। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ 2551 গৰাকী অসম আৰক্ষী জোৱানৰ এই মুহূৰ্তত চূড়ান্ত অনুশীলন চলি আছে কাইলৈ দিনটো দীক্ষান্ত সমাৰোহৰ বাবে। আৰু তাৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে এনেকৈ সকলো সাজু হৈছে আৰু এক ঐতিহাসিক ক্ষণৰ বাবে সাজু হৈছে সকলো। আৰু সেই ঐতিহাসিক ক্ষণৰ বাবে সাজু হৈছে দেশবাসী, কাৰণ প্ৰথমবাৰৰ বাবে অসমত এনেধৰণৰ এক বৃহৎ দীক্ষান্ত সমাৰোহ হ'বলৈ গৈ আছে। পূৰ্বতে আচলতে এনেধৰণৰ যদিও দীক্ষান্ত সমাৰোহ আমি বিভিন্ন দেখিবলৈ পাইছোঁ, কিন্তু সংখ্যাটোৰ ক্ষেত্ৰত যদি আপোনালোকে চাই 2551 গৰাকী কামাণ্ডো ইয়াৰ পূৰ্বে আচলতে হোৱা নাছিলে প্ৰথম ইতিহাসত। আৰু গতিকে সেয়েহে সকলো উৎফুল্লিত হৈ আছে, সাজু হৈ আছে। আৰু এক কথাত ক'বলৈ গ'লে অত্যাধুনিক তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে, সকলো দিশৰ পৰা তেওঁলোকক সাজু কৰি তোলা হৈছে, যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত যাতে তেওঁলোকে মোকাবিলা। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।